সম্পূৰ্ণ সুযোগ লৈ আছে। বিদেশী খেদাও বুলি চিঞৰি চিঞৰিও মন্ত্ৰী এম এল এ হৈছে। কিছুমানে আকৌ বিদেশী নাই বুলি চিঞৰি চিঞৰি ৰজা হৈ আছে। একেখিনিয়ে প্ৰজা, একেখনেই ৰাজপাট, বুজিছ? কেৱল নাই আৰু আছে। ভালকৈ কোৱাৰ কৃতিত্বটো তই জানিব লাগিব। তাৰপিছত চব সুবিধা, কণাও ৰজা, বোবাও ৰজা। এইখন সমাজৰ সঁচা ছবিখন প্ৰকাশ পায় বুলি সাধাৰণ মানুহে ইয়াত ঘটি থকা প্ৰত্যেকটো ঘটনা সঁচা বুলি বিশ্বাস কৰে। আৰু তাৰে সুবিধা লৈ কিছুমান সাংবাদিকতাৰ নামত নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। সেইকাৰণে চৰকাৰ, আমোলা, বিজনেছমেন, উগ্ৰপন্থী চবেই ইহঁতক সমীহ কৰি চলে। নহ'লে কেতিয়া সঁচাক মিছা কৰি, মিছাক সঁচা কৰি কাৰ পৰিশ্ৰম থৰক-বৰক কৰি দিব কোনো ঠিক নাই। এচামৰ হাতত বন্দুক লৈ সন্ত্ৰাস কৰে আৰু ইহঁতে হাতত কলম লৈ মানুহক ভয় খুৱায়। পুৰা সুযোগ লৈ আছে। আমিনো এতিয়া কি কৰিব লাগে? আৰু মাত্ৰ 2 দিন ৰ'ব লাগে। এতিয়া আটাইতকৈ সহজ আৰু কমপ্লিকেটেড বস্তুটো হৈছে উগ্ৰবাদ। দেশৰ নিবনুৱা সমস্যা নাইকিয়া কৰিবলৈ তই উগ্ৰবাদী হ'ব পাৰ, দুৰ্নীতি নাইকিয়া কৰিবলৈ তই উগ্ৰবাদী হ'ব পাৰ। সীমা ঠেলাঠেলিলৈতো উগ্ৰবাদ চলিয়ে আছে। আৰু কেন্দ্ৰই আমাক হেমাহি কৰা বুলি উগ্ৰবাদ চলিয়ে আছে। আৰু ইণ্টাৰেষ্টিং কি জানো, এই উগ্ৰবাদ দমন কৰিবলৈ তই উগ্ৰবাদী হ'ব পাৰ। ইয়াৰ পৰা কাৰ কি ক্ষতি হৈছে আমি দেখি আছো। কিন্তু মই এটা কথা ভাবোঁ, এই চৰকাৰ, দালালবোৰ, ৰাজনীতিবিদ, বুদ্ধিজীৱী, বিজনেছমেন সকলোৱে এইটোৱে সিটোৰ ওপৰত দোষ জাপি দি মুনাফা লুটি আছে। আৰু এই উগ্ৰবাদীবিলাক গোটেই সমস্যাটো সৃষ্টি কৰি ইয়াৰ সুবিধা আদায় কৰি সিহঁতি জীয়াই আছে। ভালদৰে বুজাই কচোন, তই কি ক'ব বিচাৰিছ? নুবুজিলি? সময়ৰ সৎ ব্যৱহাৰ, যি সময়মতে সময় বুজি সময় উলিয়াই দিয়া সুবিধাবোৰ পাৰফেক্ট সময়ত সুদে মূলে আদায় কৰি ল'ব পাৰে, আজিৰ যুগত সিয়ে ছাকচেছফুল। আজিয়ে লাষ্ট। তই বেলেগ কথা একো নুলিয়াবি। তোৰ এই প্লেনিঙৰ কথা কচোন, আমি হাত দাঙিছো। ক'লোৱে দেখোন, নুবুজিলি? বৰ্তমান পৰিস্থিতিৰ সুবিধা ল'ম। সুবিধা? ভালকৈ কচোন। ক'বলৈ কিটো আছে? যি হত্যা, লুণ্ঠন আৰু সন্ত্ৰাস চলি আছে তেনেকুৱা কিবা এটা। ইয়াৰ দেখোন আমাতকৈ মাল কম আছে। তেতিয়া দেখোন আমাক চবেই উগ্ৰপন্থী বুলি ভাবিব। অংকটো তাতেই। কৰিম আমি, কিন্তু মানুহে ভাবিব আমি কৰা নাই। তাৰমানে তই বিদ্ৰোহী সংগঠনবিলাকৰ বদনাম কৰিবি? হা? নকৰোঁ। সিহঁতে উলিয়াই দিয়া সুযোগ আমি ল'ম। আমাক টকাহে লাগে। তই মৰিবি। তই এনেকে চিঞৰি নাথাকিবি। কোনে মাৰিব? এনচাৰ আছে? নাই। আচ্ছা কচোন, অসমৰ জনসংখ্যা কিমান? 2,50,00,000 মান হ'ব। তাৰমানে অসমত 2.5 কোটি মানুহ আছে। তাৰ 1% হ'লেও 2.5 লাখ। আৰু অফিচিয়েলি উগ্ৰপন্থী প্ৰায় 10,000 মানুহে আছে। তাৰমানে 1%তকৈও কম। আৰু এতিয়া এই 10,000 মানুহে যদি কিবা এটা অসম্ভৱ বস্তু দাবী কৰে, তই ভাব নেকি অসমৰ 2,40,00,000তকৈ বেছি মানুহে অকল বন্দুকৰ ভয়ত তাক মানি ল'ব? চৰকাৰে মানি ল'বনে? তই মই এনেদৰে কমেণ্ট দিব নোৱাৰো, কিন্তু এটা কথা ঠিক, সিহঁতে নিজৰ দেশখনক, জাতিটোক ভাল পাই কাৰণে নিজৰ জীৱন পৰ্যন্ত উৎসৰ্গা কৰিছে, বিপ্লৱ কৰিছে, বিদ্ৰোহ কৰিছে। কিন্তু আমি আমাৰ মাত্ৰ এই 3টাৰ স্বাৰ্থৰ কাৰণে ইমান তললৈ যাব পাৰিমনে? আৰু তই এই কথাটো ভাবিবলৈ সাহস পালি ক'ৰ পৰা? চালা, তোৰ এই কথাবোৰে মোৰ মাথাটোত চব খেলি মেলি লগাই দিছে। কালি ৰাতিৰ পৰা মোৰ এক টোপনি নাই। তহঁতে যে মোৰ কথা গুৰুত্ব দিছ, মোৰ ভাল লাগিছে। বৰ সহজ কাম বুলি ভাবিছ? হা? বহুত ডেঞ্জাৰ কাম।
ইমান ৰিস্ক ল'ব নোৱাৰো, অন্ততঃ আমি নোৱাৰো। একো নাই, ন' ৰিস্ক ন' গেইন। কি ক'ব খুজিছ ডাইৰেক্ট ক, ইমান সেই পাগলাৰ কথা ক'ব নালাগে। চা, মোৰ টাৰ্গেট আহি আছে। আমাৰ 3টা মাথা লগ হৈ এটা প্লেন বনাব লাগে। মোৰ বিশ্বাস আমি পাৰিম, আৰু পৰিস্থিতি অলৰেডি আমাৰ আধা কাম সহজ কৰি থৈছে। তই কথাবোৰ ইমান ইজিলি কৈ আছ যে? চাওঁ চিগাৰেট দে। পৰিৱেশ পৰিস্থিতিয়ে শিকায়, নহ'লে চব মহাত্মা হ'লোহেঁতেন। দেখিলি চকুত চাট মাৰি গৈছে।